চামগুৰিৰ ভগামৰত চোৰাংকৈ দীৰ্ঘদিন ধৰি কাঠফলা মিল চলাই আহিছিল বাবুল হুছেইন আৰু মুস্তাফা আহমেদে। আজি চপানলাৰ খণ্ড বন বিষয়া নজমুল হকৰ নেতৃত্বত বন বিভাগৰ দল এটাই লক্ষাধিক টকাৰ মূল্যৰ কাঠসহ উক্ত অবৈধ কাঠফলা মিলটো জব্দ কৰিছে। জব্দ কৰা সময়খিনিতে বন বিভাগৰ লোকক কাঠফলা মিলটোৰ সন্দৰ্ভত বন বিভাগৰ লোকক খবৰ দিয়াৰ সন্দেহত স্থানীয় যুৱক আইনুল হকক নিৰ্মমভাৱে আক্ৰমণ কৰে চোৰাং কাঠ মিলৰ গৰাকী বাবুল আৰু মুস্তাফাই। আক্ৰমণৰ সন্দৰ্ভত চামগুৰি থানাত এজাহাৰ দাখিল কৰিছে আক্ৰমণৰ বলি হোৱা আইনুলে। ঘটনাটোক লৈ বন বিভাগৰ একাংশ বনকৰ্মীলৈ অভিযোগৰ আঙুলি উঠিছে। বন বিভাগৰ একাংশ বনকৰ্মী আৰু অবৈধ কাঠ মিলৰ গৰাকীৰ লগত গোপন বুজাবুজিৰ ৰহস্য ফাদিল কৰাৰ বাবে আইনুলৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই আনাৰুল হকে মোক ফোন মাৰিছে যে এনেকে ফৰেষ্টৰ মাল ধৰিছে। পিছত ৰিপৰ্টাৰক তেখেতে ফোন মাৰিছে। ফোন মৰাৰ পিছত তাৰপিছত ৰাস্তাটো চিনি নাপায়। ৰিপৰ্টাৰে মোক ফোন মাৰিছে এজনে যে ভগামুৰ ৰাস্তাটো কোনটো। মই কৈছোঁ যে ঈদগাহ মিলৰ ইফালদি আহিলে কাৰোবাক ক'লে এইটো কৈ দিব। পিছত সিহঁতে ৬-৭ পিচ মাল নি, ইয়াতে মাল আছে প্ৰায় 10 গাড়ীমান মাল আছে। ৬-৭ পিচ মাল নি সিহঁতে গুচি গৈছে। এই ফৰেষ্টৰবিলাকে গুচি যোৱাৰ পিছত ইয়াতে স্থানীয় মানুহ আছিলে ওচৰত, সিহঁতে চবেই ভিডিঅ' কৰিছে। ভিডিঅ' কৰি পেলাই কৈছে গোটেই মালবিলাক নিয়া নাই, কেইপিচমান মাল লৈ তো বাকী সিহঁতে কেনেকৈ মিলাই পেলাই পঠাই দিছে নাজানো। পিছত আমি ৬-৭ মান আহিছোঁ। আহি পেলাই যেতিয়া তোমালোকক আমি জনাইছোঁ যে এনেকে যে ইহঁতে গোটেই মালবিলাক নিয়া নাই, চবেই জনাইছে। ৰাইজে জনোৱাৰ পিছত সিহঁতে আধা ৰাস্তাৰ পৰা আকৌ আহিছে, ফৰেষ্টৰ ঘূৰি আহিছে। ঘূৰি অহাৰ পিছত যাৰ কাঠমিল আছিলে বাবুল হুছেইন আৰু ইহঁতৰ লগত ৩-৪টা মান আছিলে, ই মানে মোক দৌৰাই নি পেলাই চোকা অস্ত্ৰৰে এনেকে কৈছে বোলে মই কাঠমিলটো ধৰাই দিছোঁ। এনেকে মোক অস্ত্ৰৰে আঘাত কৰিছে, আক্ৰমণ কৰিছে। আৰক্ষীক জনোৱা হৈছে, খবৰ দিয়া হৈছে, FIR দিম। হয়, আমি অভিযান চলাইছোঁ। অবৈধ মিল, কাঠফলা মিল ন? কাঠফলা মিল। ক'ত চলাইছিল অভিযানটো? এইটো বাজিয়াগাঁও। বাজিয়াগাঁৱত কাঠ পাইছেনে? হয়, কাঠ পাইছে। কিমান কাঠ পাইছে? কাঠ এতিয়ালৈকে আমি মেজাৰমেণ্ট কৰা নাই। মেজাৰমেণ্ট কৰিলে অনুমান 70-80 কিবিমান হৈ যাব। বজাৰ মূল্য কিমান হ'ব? ইয়াৰ বজাৰ মূল্য লাখ টকাৰ ওপৰত হ'ব। লাখ টকাৰ ওপৰত হ'ব। আৰু মিল এটাও চিজ কৰিছে নেকি? মিল এটাও চিজ কৰিছে। এইটো কাৰ ঘৰৰ পৰা কৰিছে? এইটো এতিয়ালৈকে নাম চাম আমি পোৱা নাই। নাম চাম পোৱা নাই। এই ইয়াতে কিবা এজন ল'ৰাক মাৰপিট কৰা কিবা খবৰ পাইছে নেকি আপোনালোকে? নাই, সেইটো আমি গম পোৱা নাই। এতিয়ালৈকে আপোনালোকে গম পোৱা নাই। এইটো বগামুৰ হয়, বাজিয়াগাঁও জিপি। কি হৈছিলে ইয়াত ধৰক আজি বহুত দিন ধৰি ধৰক আমাৰ পাহাৰৰ পৰা চোৰাং কাঠ আনি পেলাই ইয়াত ব্যৱহাৰ কৰে। ইয়াত মিল এটা দিছে, ইয়াত মিলটো দিছে বাবুল হুছেইন আৰু মুস্তাফা আহমেদ। এই দুজনৰ নেতৃত্বত এই মিলখন চলি আছে। আমি মানে এই দুপৰীয়া সময়ত আমি গম পালো যে আমাৰ এই ফৰেষ্টৰ আহি পেলাই ৰেড মাৰিছে। তেতিয়া লগে আমি আহিছো। অহাৰ পিছত ফৰেষ্টৰ ধৰক ইয়াৰ পৰা মিলটো উঠালে আৰু ইয়াৰ পৰা ধৰক 10-12 পিচ মান আমাৰ ফান্তা আছে, ফান্তা উঠাই পেলাই ফৰেষ্টৰ গুচি গ'ল। গুচি যোৱাৰ পিছত আমিও গুচি গ'লো। তাৰপিছত আমি গম নাপাওঁ। পিছত আকৌ গম পালো যে ৰিটাৰ্ণ আকৌ ফৰেষ্টৰ আহিছে ইয়াত। অহাৰ পিছত আমাৰ ল'ৰা এজন আহিছে, আইনুল আহি পেলাই তেখেতসকল ক'লে। তাৰপিছত ধৰক আমাৰ ফৰেষ্টৰে তাক দৌৰাই নিলে। দৌৰাই নিয়াৰ পিছত ৰাস্তাত গৈ পেলাই সি পলালে আৰু। কোনে পলাইছে? আমাৰ আইনুল হক। তেখেতে ইয়াৰ পৰা পলাই গুচি গ'ল। ফৰেষ্টৰে কিয় দৌৰাইছিলে? তেখেতে গম পাব কিহৰ কাৰণে তৰ্কাতৰ্কি হৈছে। তৰ্কাতৰ্কি হোৱাৰ পিছত মানে এৰেষ্ট কৰিব বুলি কোৱাৰ পিছতে সি মানে পলাই গ'ল। পলাই যোৱাৰ পিছত বাবুলে ৰাস্তাত পাই পেলাই তাক মাৰপিট কৰিছে। মাৰপিট কৰি পেলাই জখম কৰিছে। বাবুল কোন হয়? বাবুল এইটো মিলৰ মালিক। এই মিলৰ মালিক মানে কি ইয়াত প্ৰথমতে বন বিভাগে তেওঁক দৌৰাইছিল নেকি? বন বিভাগৰ ধৰক আইনুলে যেতিয়া নেকি দ্বিতীয়বাৰত যেতিয়া নেকি আমাৰ ফৰেষ্টৰ আহিছে ইয়াত, অহাৰ পিছত আইনুলো আহিছে, লগতে আহিছে। অহাৰ পিছত মানে কিবা তৰ্কাতৰ্কি লাগিছে। মই জনাত মানে আইনুলক সুধিলো যে আইনুলে কৈছে যে বোলে আপোনালোকে কিহৰ কাৰণে প্ৰথমতে গোটেইখিনি নিনিলে, তেনেকে কিবা কাৰণত তৰ্কাতৰ্কি হৈছে। হোৱাৰ পিছত তৰ্কাতৰ্কিটো মই দেখা নাই। আইনুলৰ পৰা গম পালো। পিছত আইনুলক মানে ফৰেষ্টত দৌৰাই লৈ গৈছে। দৌৰাই পেলাই গুচি আহিলে। অহাৰ পিছত তাত বাতৰি বাবুলে পাইছে, পাই পেলাই বাবুলে তাক আক্ৰমণ কৰিছে। আইনুলক হাতত দুখ পাইছে। আপোনালোকে এতিয়া আৰক্ষী থানাত যাব? এতিয়া আমি আৰক্ষী থানাত যাম, এজাহাৰ দিম। কাৰ ওপৰত দিব? এতিয়া বাবুলৰ ওপৰত দিয়া হ'ব। বাবুলে চোৰাং কাঠ ব্যৱহাৰ কৰি আছে। মুস্তাফা আহমেদ দুজন আছে, দুজনে কৰিছে। কৰাৰ পিছত তেখেতসকলে এতিয়া ফৰেষ্টে কেনেকে গম পাই পেলাই ৰেড মাৰিছে। ৰেড কৰাৰ পিছত আমি ৰাইজে আহিছো। অহাৰ পিছত ৰাইজত আমি কাকো উল্টা পুল্টা কিবা কোৱাও নাই, কাৰণ
পৰস্পৰে যে আহি পেলাই পাইছে তেখেতক কি সিদ্ধান্ত ল'ব আচলতে কাৰণটো হ'ল যে এতিয়া আইনুল যোনজন যুৱকক মাৰিছে সেই আইনুলক মাৰাৰ এইটো কাৰণ মানে বাবুল হুছেইনে সন্দেহ কৰি আছে যে আইনুলে পৰস্পৰক লগাইছে। আচ্ছা মানে তেখেতে জনাই দিছে সেইটো কাৰণে মানে আইনুলক মানে মাৰপিট কৰিছে। চামগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।